ছাত্ৰ ছাত্ৰীসকল এইখন তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ গণিত হয়নে নহয় মই তোমালোকৰ চেপ্টাৰটোৰ কি কৰি আছো পলিনোমিয়েল পাঠটো পঢ়াই আছো আজি কোৱেশ্চন 3 4 নম্বৰ কোৱেশ্চন 3 লৈ ফলে ডিসকাস কৰা হৈছে কোৱেশ্চন নম্বৰ 4 ডিসকাস কৰি আছো চাবাচোন এটা আমাক দিয়া আছে পলিনোমিয়েল px is a given polynomial মানে ইয়াৰ ডিগ্ৰীটো কিমান দিয়া আছে ডিগ্ৰী দিয়া আছে 3 আৰু ইয়াক এটা পলিনোমিয়েল এৰে কি কৰা হৈছে ডিভাইড কৰা হৈছে না gx এৰে ডিভাইড কৰা হৈছে gx এৰে ডিভাইড কৰাৰ কি কৰা পাইছে আমাৰ যেটো আমাৰ কোসেন্ট ভাগৰ qx দিয়া আছে আমাৰ x - 2 আৰু যেতিয়া আমি হৰণ কৰিছো হৰণ কৰোতে আমাৰ যেটো ৰিমাইন্ডাৰ ওলাইছে ভাগে যেটো আমাৰ দিয়া আছে এটা আমি কিহেৰে হৰণ কৰিছিলো মানে qx ৰ মান gx ৰ মান উলিয়াব লাগে এটো তো পাইছা তোমালোকে ডিভিজন এলগৰিথম according to division algorithm এটো তোমালোকে লাগি দিয়া px মানে কি পাইছো px = gx * qx + rx এটা আমাৰ উলিয়াব লাগে gx তো হ্যাঁ gx উলিয়াব যোৱাৰ লগে আমি ফার্স্ট কি কৰিব লাগিব rx তো দিয়া আছে হয়নে rx তো px ৰ পৰা এটো মাইনাস কৰি দিলো px - rx এটা আমাক লাগে gx এই মানে ডিফারেন্স কিনিতি হতো যেটো পাৰ্থক্য পাইছো সেই পাৰ্থক্যটো qx এৰে হৰণ কৰি দিয়া এতিয়া চাবা এটো আমাৰ px ৰ মান দিয়া আছিল x³ - 3x² + ax + 2 আৰু -rx ৰ মান দিয়া আছে এটো আমাৰ মাইনাস কৰি দিতে এটো মাইনাস প্লাস প্লাস মাইনাস হল এতিয়া চাবা আমাৰ এটো আছে এটো লগত আৰু লাইক টাইমস মানে সঠিক নাই এটো কলে থাকো x² ৰ লগত নাই তাই x আৰু 2x কি হৈ গলে তো 3x বুজি পাইছা আছে +2 - 4 - 2 এটাখিনি হৰণ কৰি দিয়া এটো ফার্স্ট আমাৰ কি কৰিব লাগে ইয়াৰ মাত্ৰাটো মিলাব লাগে তে x আছে x² ৰে মাল্টিপ্লাই কৰি দিয়া কি পাবেনো x³ হয়নে তাৰ পিছত চাবা x² * -2 -2x² মাইনাস কৰি দিলে কি হ'ব এটো আছে মাইনাস এটো প্লাস হৈ যাব গতিকে হ'ব আমাৰ এটো -x² + 3x টো লৈ ইলো তলত হয়নে যে 3x টো লৈ আলো লগে আমাৰ কি পাইবা এতে কি পালো -x আছে গতিকে মাইনাস এদি মাল্টিপ্লাই কৰি দিম x x x² তাৰপিছত মাইনাস প্লাস বুজি পেলা এইখিনি সেপাৰেট কৰি দিয়া এইখিনি কি হৈ যাব এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব 3x + 2x = কি হল x হল আৰু এটো -2 আছে ইয়াক লৈ আছো এবাৰ ইয়াত কি আছে কোএফিচিয়েন্ট আছে 1 মানে কোএফিচিয়েন্ট 1 আছে গতিকে 1 এৰে মাল্টিপ্লাই কৰি আৰু ইয়াতো x আছে ইয়াতো দুটাৰে কি আছে ডিগ্ৰী একে আছে যদি আমি এনাৰে পালো তে gx আমাৰ কি পালা x² - x + 1 যে এনাকে তোমালোকে কি কৰিব লাগিব বাকি কিটা ট্রাই কৰিব লাগিব 5 কোৱেশ্চন নম্বৰ 5 ত আমাক কি দিয়া আছে যে আমাক px ৰ মাত্ৰা যেটো আমাৰ পলিনোমিয়েল px ৰ মাত্ৰাটো qx ৰ মাত্ৰাৰ লগত একে হয় ডিগ্ৰী অফ px = ডিগ্ৰী অফ qx এটা আমি qx এটা ধৰি লৈছো qx = ধৰা x² + 1 তাৰ ডিগ্ৰী কিমান আছে 2 আছে এটা আৰু আমাৰ যেটো পলিনোমিয়েল হ'ব হয়নে নহয় px ৰ ডিগ্ৰীটো কি হৈ যাব হয়নে px ৰ ডিগ্ৰীটো এই px ৰ ডিগ্ৰীটো কি হৈ যাব 2 হৈ যাব px ৰ ডিগ্ৰীও 2 হ'ল ডিগ্ৰী 2 তাৰ পিছত কি হ'ল পালো ডিগ্ৰীটো qx ৰ এটা চাবা আমাৰ ডিভিজন কলম বিধিমতে কি আছে qx আৰু gx যেটো মাল্টিপ্লাই কৰি দিম হয়নে ইয়াৰ মাত্ৰাটো কাৰ লগত একে হৈ যায় হয়নে px ৰ লগত কিন্তু আমাৰ দিয়া আছে যে qx ক কিবা আৰে মাল্টিপ্লাই কৰিলেও তাৰ ডিগ্ৰীটো কি হল লগত একে থাকিব px ৰ লগত একে থাকিব গতিকে qx ক যদি আমি এটা কনস্ট্যান্ট মানে ধ্ৰুৱকৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি নহয় তাত ডিগ্ৰীটো চেঞ্জ নহয় মানে ইয়াক 5 এদি মাল্টিপ্লাই কৰি দিলো গতিকে ডিগ্ৰীটো কি থাকিল 2 এ থাকিব হয়নে এটা চাবা আমি আৰু কি পাইছিলো যে rx ৰ ডিগ্ৰী সদায় এই যেটো আমাৰ gx থাকে যেহেতু ডিভাইড কৰা ডিভিজন সেই ডিভিজনৰ ডিগ্ৰীত কি সদায় কি থাকিব লাগিব স্মল থাকিব লাগিব ইয়াৰ ডিগ্ৰী কি আছে 0 গতিকে rx টো আমি কি লিখব লাগিব ডিগ্ৰী 0 হয় নৰে হয়নে নহয় 0 ত চাইতো আমি কি নাপাও
স্মল ডিগ্ৰী নাপাওঁ গতিকে আমি RXৰ মান 0 ধৰি লৈছোঁ কাৰণ 0 পলিনমিয়েলৰ ডিগ্ৰী নাই তোমালোকে পাইছা ক্লাছ 9ত যদি তোমালোকে ক্লাছ 9ত বস্তুখিনি মনত নাই ভালকৈ এবাৰ সেইখিনি চাই ল'বা এতিয়া আমাৰ যিটো ডিভিজন এলগৰিথম সেইটো লিখি দিয়া px = qx gx * qx + rx এতিয়া আমাৰ gx কিমান দিছিলে 5 qx কিমান দিছে এইটো মানে rx কিমান ধৰা হৈছে 0 তাৰপিছত এইটো মাল্টিপ্লাই কৰি দিয়া আৰু আমাক সেকেন্ডত কি কৈছে যে qx-ৰ মাত্ৰা rx-ৰ মাত্ৰাৰ লগত একে তে qx-ৰ মাত্ৰা ডিগ্ৰী অফ qx কিমান আছে তে 2 ইয়াতে কিমান আছে 2 আছে গতিকে আমাৰ চাবা এই gx-ৰ ডিগ্ৰী সদায় কি হয় rx-ৰ ডিগ্ৰীতকৈ গ্ৰেটাৰ হয়নে rx-ৰ যিটো ডিগ্ৰী থাকব হয়নে এই সদায় আমাৰ কি gx-ৰ ডিগ্ৰীতকৈ কি থাকে স্মল থাকে বুজি গলা সেইকাৰণে ইয়াত কি আছিল ডিগ্ৰী আছিল 2 গতিকে আমি gx-ৰ ডিগ্ৰীটো কিমান ধৰি লৈছোঁ 3 ধৰি লৈছোঁ গম পালা এইটো এতিয়া আমাৰ ডিভিজন এলগৰিথমটো ইউজ কৰি দিয়া px = gx * qx + rx gx মানে কি দিছিলোঁ x³ + 2 আৰু qx মানে আছিল আমাৰ x² + x আৰু rx মানে x² + 1 এতিয়া x³ * x² x³ x³ * x মানে x⁴ 2x² + 2x + x² + 1 এতিয়া আমাৰ যাতে লাইক টাৰ্মছবিলাক চাই লওঁ কোনবিলাক লাইক আছে হয়নে লাইকবিলাক চাই ল'বা এতিয়া আছে 2 আছে এতিয়া 2 আছে গতিকে এই দুটা লাইক হ'ব সদৃশ x⁵ 5 x⁴ 4 2x² + x² 3x + 2x + 1 এইটো হ'ব আমাৰ যেটো আমাৰ উলিয়াব দিছে পলিনমিয়েল সেইটো হ'ব দিস ইজ দ্য ৰিকুৱাৰ্ড পলিনমিয়েল কুৱেশ্যন নম্বৰ 3 চাবা rx-ৰ মাত্ৰা আমাৰ দিয়া আছে কাৰ মাত্ৰাবিলাক শূন্য হয় যিবিলাক আমাৰ কনষ্টেণ্ট টাৰ্ম সেই কনষ্টেণ্ট টাৰ্মবিলাকৰ কি হয় মাত্ৰা মানে ডিগ্ৰীটো শূন্য হয় এতিয়া আমি ধৰি লৈছোঁ qx এটা ধৰি লৈছোঁ আৰু gx এটা ধৰি লৈছোঁ নে qx-ৰ ডিগ্ৰীটো কি দিয়া আছে ধৰি লৈছোঁ 2 আৰু gx-ৰ ডিগ্ৰী কিমান ধৰি লৈছোঁ 3 ধৰি লৈছোঁ এতিয়া আমি বিভাজন মানে যেটো আমাৰ বিভাজন কলন বিধি আছে ডিভিজন এলগৰিথম সেইটো ইউজ কৰি দিম px = gx * qx + rx এইখিনি মাল্টিপ্লাই কৰি দিয়া 2x³ লগত এইটো মাল্টিপ্লাই কৰি 10x⁵ 5 এতে 3 আছে এতে 2 আছে 5 হৈ যাব তাৰপিছত এইটোৰ লগত এইটো মাল্টিপ্লাই হৈছে তাৰপিছত লাইক টাৰ্মছবিলাক চাই লওঁ কোনবিলাক সদৃশ সেইবিলাক চাই লওঁ তাত সদৃশ নাই এই দুটা কনষ্টেণ্ট দুটা অকল মিলি আছে গতিকে এইটো আছে -3 মানে +10 গতিকে এইটো আমাৰ ৰিজাল্টটো হ'ব 7 তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6-ৰ যিটো 1ত আমাক দিয়া আছে বহুপদটোৰ যিটো আমাৰ পলিনমিয়েল দিয়া আছে এই পলিনমিয়েলৰ এটা 0 দিয়া আছে হয়নে বাকী 0বিলাক উলিয়াব লাগে ইয়াৰ আমাৰ ডিগ্ৰী কিমান আছে ডিগ্ৰী আছে 3 গতিকে আমি কিমান জিৰ'ছ পাম 3 জিৰ'ছ পাম বুজি পাইছ যেহেতু পাৱাৰটো চালিয়ে গম পায় পাৱাৰ যিমান থাকো তাৰ জিৰ'ছ নাম্বাৰ অফ জিৰ'ছ সিমান থাকো সিমান শূন্য এটা শূন্য আমাক দিয়া আছে 1 গতিকে আমাৰ যেতিয়া এটা শূন্য দিয়া আছে গতিকে আমাৰ যিহেৰে হৰণ কৰিম মানে gx মানে কি হৈ যাব x - 1 যেহেতু এইটো তাৰ কি হ'ব শূন্য হয় গতিকে gx-টো এই আমাৰ যিটো px দিয়া আছে px-ৰ এটা কি হ'ব উৎপাদক হ'ব এতিয়া হৰণ কৰি দিয়া ইয়াৰ আছে 3x³ নিউমাৰিকেল কোএফিচিয়েন্ট কি আছে 3 আছে গতিকে 3 ৰে মাল্টিপ্লাই কৰি দিম পাৱাৰ আছে কিমান 3 x-ৰ লগত কি মাল্টিপ্লাই কৰি দিলে 3 হৈ যাব x² হয়নে তাৰপিছত -1ৰ লগত এইটো মাল্টিপ্লাই কৰি দিয়া তাৰপিছত মাইনাছ কৰি দিয়া এইখিনি প্লাছ হৈ যাব গতিকে x² - 3x² + 2x² তাৰপিছত এইটো লৈ আহিলোঁ এবাৰ দিয়া 2 আছে মানে +2 দিছোঁ তাৰপিছত x * x² হৈছে এইটো তাৰপিছত মাইনাছ কৰি দিয়া -3x তাৰপিছত এইটো মাইনাছ কৰি দিলে এইটো প্লাছ হৈ যাব গতিকে -x + 1 -1 দিছোঁ এতিয়া চাবা px মানে কি লিখিলাম x - 1 তাৰপিছত এইটো আৰু কি কৰি দিবা 2 আছে নে পাৱাৰ গতিকে আমি দুটা ভেক্টৰ পাম তাৰে বুজি পাইছানে স্প্লিটিং দ্য মিডিল টাৰ্মটো যদি আমি ভাঙি দিম কি হৈ যাব এতিয়া চাবা 3 * 1 = 3 -3 হ'ব -3 মানে কি -3 মানে এটা পজিটিভ এটা নিগেটিভ হ'ব হয়নে বা 3 যদি আমি পজিটিভ ল'ব 1 নিগেটিভ ল'ব লাগিব এতিয়া আমাৰ মাজৰ টাৰ্মটো চাওঁ কি আছে
পজিটিভ আছে গতিকে আমি 3 টো পজিটিভ লম আৰু 1 কি লম নিগেটিভ সেইকাৰণে এতিয়া লৈছোঁ 3x - x গতিকে আমাৰ ৰিজাল্টটো কি হৈ যাব 2x সেইখিনি তোমাৰ এইখিনি যেতিয়া তুমি ভাঙি দিবা ভাঙি দিলে এইটো পাই নে নাপায় সেইটো মিলাই যাবা ইয়াৰ পৰা কি কমন ল'লা 3x কমন ল'লে ইয়াত থাকিল x তাৰপিছত থাকিল +1 এইটো তাৰ পৰা কি একো নাহে গতিকে আমাৰ -1 এতিয়া আছে x + 1 এতিয়া আছে x + 1 হয়নে x + 1 টো আমি কমন লৈছোঁ তাৰপিছত ইয়াত হৈছে 3x ইয়াত হৈছে -1 গতিকে আমাৰ এটা শূন্যবৰ হ'ব কি হ'ব x + 1 = 0 আকৌ তোমালোকে এনেকৈ লিখি ল'ব পাৰা x + 1 = 0 গতিকে x = কি পাম -1 পাম আৰু এইটোত কি পাইছোঁ এইটোত পাইছোঁ 3x - 1 = 0 গতিকে x = 3 টো 1 টো ইফালে গ'লে পজিটিভ হ'ব আৰু 3 লগত x টো কি হৈ আছে মাল্টিপ্লাই হৈ আছে গতিকে আমাৰ x টো ওলোৱাৰ লগে লগে 3 টো কি হৈ যাব ইফালে ডিভাইড হৈ যাব কুৱেশ্যন নম্বৰ 6 2 চাবা px টো আমাক দিয়া আছে আৰু 2 zeros আমাক দিয়া আছে হয়নে আমি কি কৰিব লাগে বাকিবিলাক 0 উলিয়াব লাগে এতিয়া চাবা যেহেতু এইটা আমাৰ শূন্য আছে গতিকে x - 3 প্লাস থাকলে মাইনাস আৰু মাইনাস থাকলে কি লিখো প্লাস গতিকে a স্কয়ার - b স্কয়ার গুড মর্নিং x স্কয়ার - b স্কয়ার হ্যাঁ তো x স্কয়ার - এটা √3 হোল স্কয়ার √3 কি হবে 3 √3 হোল স্কয়ার 3 হ্যাঁ √3 হোল স্কয়ার 3 গতিকে x স্কয়ার - 3 x স্কয়ার - 3 টো কি হবে এই যেটা আমাক px দিয়া আছে px এর এটা ফ্যাক্টর মানে উৎপাদক হ'ব এটা আমি বাকি ফ্যাক্টর আছে কিভাবে উলিয়াম এটোৰ এটা হৰণ কৰি দিয়া এটো আছে পাৱাৰ 4 গতি x স্কয়ার দিছো এটা কিউব থাকা টার্ম নাই সেইকাৰণে ইয়া 0 লিখি দিছো 0 লিখি দিলে তোমালোকৰ মাইনাস কৰিব অলপ কি হয় সুবিধা হয় হয়নে 0 টো সেইকাৰণে আমি লিখি দিছো তাৰ পিছত চাবা এটো মাইনাস কৰি দিলো মাইনাস কৰিলে এটো কেনসেল এটো প্লাস হৈ যাব এটো 9 ৰ পৰা 3 গলে 6 -6 আৰু এটো প্লাস আছে প্লাস যেটো আমাৰ ওপৰৰ টার্ম সেই ওপৰৰ টার্মটোৰ সাইন বিলাক চেঞ্জ নহয় খালি যি কিটা আমি সেপাৰেট কৰি দিম এইটো লগিটাৰে কি হয় সাইন বিলাক চেঞ্জ হৈছে এতিয়া বাস এটা কিউব আছে এতিয়া x এৰে কৰি দিয়া কিউব হয়নে তাৰ পিছত স্কয়ার থাকা টার্ম নাই কাৰণে 0 তাৰ পিছত 3 ৰে কৰি দিছা এইটো এই দুটাটো মিলিয়ে গ'ল হয়নে তাৰ পিছত এই দুটা মিলছে কি থাকিল -6x² প্লাস 3 ইয়াৰ আছে প্লাস গতিকে আমি মাইনাস সাইন দিছো হ'ব এখানে কৰিলো এটা আমি কি পাইছো x² + x এটা 6 ক আমাৰ ফ্যাক্টৰাইজ কৰা 2 3 তাৰপিছত লাষ্টৰ টার্মটো কি আছে মাইনাস আছে যেহেতু আমাৰ লাষ্টৰ টার্মটো মাইনাস আছে গতিকে আমাৰ ফ্যাক্টৰ আছে এটা পজিটিভ আৰু এটা কি হ'ব নিগেটিভ হ'ব এটা কোনটো পজিটিভ কোনটো নিগেটিভ এই মাজৰ সাইনটো চাবা হয়নে আমাৰ ফ্যাক্টৰস কি পাইছো 2 আৰু 3 গতিকে কোনটো পজিটিভ যেহেতু আমাৰ এটো x কি আছে পজিটিভ মানে 1 ও আছে হয়নে এখানে মানে ইয়াৰ নিউমেৰিকেল কোএফিচিয়েন্ট 1 আছে গতিকে 3 ৰ পৰা 2 বিয়োগ কৰি দিলে কি পাম 1 পাম গতিকে 3 টো পজিটিভ হ'ব হয়নে আৰু 2 টো কি হৈ যাব নিগেটিভ এখানে কৰি লৈছো তাৰপিছত এখানে কমন লোৱা এনেকে এই দুটাৰ পৰা কি হ'ব -2 হ'ব তাৰপিছত এটো আমাৰ 0 আছে উলিয়াবৰ কাৰণে আমাৰ যেটো আমাৰ পক্ষটো আমি শূন্য ধৰি লম গতি x + 3 = 0 x = কি পালো মাইনাস x - 2 = 0 x = ভালো 2 ঠিক হেতৰে 3 কোৱেশ্চন নম্বৰ 7 যেটো আমাক পলিনোমিয়াল হে পলিনোমিয়ালটো দিয়া আছে x⁴ -2x³ -26x² + 54x - 27 আৰু ইয়াৰ আমাৰ দুটা শূন্য দিয়া আছে 3√3 আৰু এটা -3√3 হয়নে যেহেতু এটো পাৱাৰ 4 গতিকে আমি শূন্য কেইটা পাম শূন্য শূন্য পাম 4টা হয়নে নহয় শূন্য পাইছো আমি 4টা পাম যে আমাক দুটাটো দিয়া আছে এই দুটা দিয়া আছে তাৰ পিছত চাবা এটো আছে প্লাস গতিকে মাইনাস হ'ব এটো আছে মাইনাস প্লাস হৈ যাব এতিয়া আমাৰ কোনটো ফৰ্মুলাত আছে a - b * a - b a - b ইকুয়াল কি আছে a² - b² এই তোমালোকে এটো জানাই তো x ৰ ঠাইত x আছে আৰু a ঠাইত b ঠাইত কি আছে 3√3 স্কয়ার কৰি দিলে এটো হ'ব 3 স্কয়ার হ'ব 9 আৰু √3 হ'ব 3 27 এতিয়া হৰণ আহা হয়নে এতিয়া আমাৰ হৰণ
এইখিনি অলপ সাৱধানকৈ কৰিবা কাৰণ অলপতে কি হৈ যাব পাৰে ভুল হৈ যাব পাৰে ইয়াতে আছে পাৱাৰ কিমান 4 নিউমাৰিকেল কি আছে একোনে মানে 1 থাকিলে আমাৰ চিন্তা নাই গতিকে পাৱাৰ 4টো আমি মিলাই যাম স্কুৱেৰেদি মাল্টিপ্লাই কৰিলে 4 হ'ল তাৰপিছত 27 লগত এইটো 27 x স্কুৱেৰ কিউব থকা নাই কাৰণে এইটো 0 লিখিছোঁ তাৰপিছত এইটো মাইনাছ আহিছে কাৰণে মাইনাছ এটা মাইনাছ কৰি দিয়া এইটোতো চেঞ্জ নহয় তোমালোকক কৈছোঁৱে মই হয়নে এইটো চেঞ্জ হৈ যাব এইটো প্লাছ 27টো হয়নে এইটো এই চাইনটো লেখতে এইটো ৰং হৈছে এইটো মাইনাছ হৈছে এইটো মাইনাছ আছে হয়নে এতিয়া মাইনাছ এইটো প্লাছ হৈ যাব প্লাছ x স্কুৱেৰ হৈ যাব বুজি পাইছানে এইটো তাৰপিছত 54 আৰু ইফালে কি আছে 27 আছে এতিয়া চাবা এইটো মাইনাছ আছে না এইটো মাইনাছ দিলোঁ এইটো নিউমাৰিকেল কোএফিচিয়েণ্ট কি আছে 2 গতিকে 2 দিছোঁ 2 into 2x into x স্কুৱেৰ হৈ যায় 2x কিউব তাৰপিছত স্কুৱেৰ থকা তাৰ নাই সেইকাৰণে 0 লিখিছোঁ এইটো আৰু এইটো মাল্টিপ্লাই কৰি দিয়া প্লাছ হৈ যাব এইটো তাৰমানে দুটা মিলিয়ে গ'ল হয়নে এবাৰ লৈ আহিম x স্কুৱেৰ আহিম আৰু -27 আছে -27 যে এইটো ডিগ্ৰী আৰু এইটো ডিগ্ৰীটো একেই আছে গতিকে 1 আৰু নিউমাৰিকেল কোএফিচিয়েণ্টটো কি আছে 1 আছে পালা এইখিনি বুজি গতিকে আমাৰ কি পাই গ'লোঁ শেষত 0 পালোঁ এতিয়া আমাৰ যিটো আমাক গিভেন পলিনমিয়েল আছে সেইটো মাইনাছ আছে লেখতে চাইনডাল মোৰ ভুল হৈ গৈছে হয়নে এইটোত চাবা আমাৰ যিটো আমাৰ গিভেন পলিনমিয়েল দিয়া আছে এইটো লিখি ল'লোঁ গতিকে x স্কুৱেৰ -7 এইটো এইখিনি পালোঁ তাক ফেক্টৰাইজ কৰোঁতে এইটো আৰু চোৱাচোন কিহত পৰি আছে a স্কুৱেৰ - 2ab + b স্কুৱেৰ এইটো a স্কুৱেৰ - 2ab + b স্কুৱেৰ তাৰমানে a মানে কি আছে x b মানে 2 1 আছে গতিকে 2x মানে 2 into x into 1 আৰু 1 স্কুৱেৰ লিখিব পাৰি 1 এইটো গতিকে a - b হোল স্কুৱেৰত পৰি গৈছে হয়নে গতিকে আমি বাকী শূন্য দুটা ওলোৱাৰ কাৰণে কি লিখিম x - 1 into x - 1 = 0 গতিকে আমাৰ বাকী যিকেইটা শূন্য হ'ব বাকী শূন্যখিনি হ'ব 1 আৰু 1 গতিকে বাকীখিনি এটা কুৱেশ্যন আছে যদি তোমালোকে সেইটো নিজে পাৰা নিজে কৰিবা হয়নে আৰু যদি কৰিব নোৱাৰা তেতিয়াহ'লে মই তোমালোকৰ নেক্সট ক্লাছত কৰি দিম হয়নে নহয় এটা আচল কথা হৈছে কি আমাৰ যে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলেহে বস্তুখিনি ভালধৰণে ক্লিয়াৰ হৈ যাব আৰু যদি তোমালোকে মোৰ ভিডিঅ'টোত নতুন আহিছা তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিব পাৰিবা কিছুমানে হয়তো মেথছ ভালকৈ বুজি নাপায় কিছুমানত অলপ গণ্ডগোল মই তোমালোকক চেষ্টা কৰিছোঁ যাতে তোমালোকে বস্তুখিনি ভালধৰণে আয়ত্ত কৰিবা হয়নে নহয় মোৰো কেতিয়াবা কি হ'ব পাৰে শিকোৱাতে ভুল হৈ যাব পাৰে হয়নে তোমালোকে সেইখিনি মোক কমেণ্ট বক্সত জনাই দিবা যে এইটো ভুল হৈছে হয়নে নহয় মই ভুল ধৰিলেও একোনো বেয়া নাপাওঁ হয়নে যে ভুলৰ পৰা আমি কি ল'ব পাৰোঁ শিক্ষা ল'ব পাৰোঁ হয়নে নহয় তে আজিলৈ মোৰ ক্লাছটো ইমানেই বাই বাই ষ্টুডেণ্ট